নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকৰ পঢ়া শুনা ভালদৰে চলি আছে। আজি মই তোমালোকৰ কাৰণে বিশ্বনাথ জিলাত হৈ যোৱা ছেকেণ্ড ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰখন লৈ আনিছোঁ। চোৱা, তোমালোকৰ সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰটোৰ কুৱেশ্যন লেভেলটো চোৱা কেনেকুৱা আছে, সেইটো মই তোমালোকক দেখুৱাই আছোঁ। প্ৰথমতে 1 নম্বৰীয়া কুৱেশ্যনকেইটা চোৱা তোমালোকে। 20টা কুৱেশ্যন দিয়া হৈছে। 1 নম্বৰীয়া কুৱেশ্যনকেইটা চোৱা তোমালোকে। অসমৰ প্ৰথমটো ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান বুলি কিহক জনা যায়? হেমকোষ কোনে ৰচনা কৰিছিল? ভাৰত নাট্যম কোনখন ৰাজ্যৰ ধ্ৰুপদী নৃত্য? মই তোমালোকক কৈছিলোঁ যে নৃত্যবিলাক তোমালোকে কোনখন ৰাজ্যৰ হয় তোমালোকে ভালদৰে চাই ল'বা, তাৰ পৰা প্ৰশ্ন দিব পাৰে, দি দিব তোমালোকক এনেকুৱা ধৰণৰ কুৱেশ্যন। আৰু মৰুকৰণ ভালদৰে পঢ়িবা বুলি কৈছিলোঁ। ইয়াত কুৱেশ্যন এটা দিছে, মৰুকৰণৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা মহাদেশখন কোনখন? হৰ্ণবিল মেলাৰ ওপৰতো তোমালোকৰ কিছুমান মই টপিকটো পঢ়িবলৈ দিছিলোঁ। তাত তোমালোকে দেখিছা ইয়াত কুৱেশ্যন দি দিছে যে হৰ্ণবিল উৎসৱ বছৰৰ কোনটো সময়ত উদযাপন কৰা হয়? আৰু নেক্সট কুৱেশ্যনটো চোৱা, উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? আৰু নেক্সট কুৱেশ্যনটো চোৱা, কুশল কোঁৱৰক কি অপৰাধত ফাঁচি দিয়া হৈছিল? নেক্সট কুৱেশ্যন দিয়া হৈছে, কোনে সপ্তকাণ্ড ৰামায়ণ অসমীয়া ভাষাত অনুবাদ কৰিছিল? তোমালোকে চোৱা, পাঠৰ একদম ভিতৰৰ পৰা কুৱেশ্যনকেইটা তোমালোকক দিয়া হৈছে, সেইবাবে তোমালোকে পাঠ পঢ়াটো অতি গুৰুত্বপূৰ্ণ হয়। আৰু চোৱা কুৱেশ্যনবিলাক তোমালোকে, ফিলিপিন্সৰ মাউণ্ট পিনাটুবৰ উদগীৰণ কেতিয়া ঘটিছিল? আজান পীৰ কাৰ শাসনকালত অসমলৈ আহিছিল? কুৱেশ্যনকেইটাত একদম পাঠৰ ভিতৰৰ পৰা দিয়া গৈছে, সেইকাৰণে তোমালোকে পাঠটো গোটেই পঢ়িবা, সম্পূৰ্ণ পঢ়িবা, অনুশীলনৰ কুৱেশ্যনবিলাকো কৰিবা, তাৰ ওপৰেদি তোমালোকে পাঠৰ ভিতৰৰ পৰা তোমালোকক MCQ বহুত দি দিয়ে, সেইবাবে তোমালোকে এইবিলাক ভালদৰে পঢ়িবা। 1 নম্বৰীয়া কুৱেশ্যন দিয়ে চাই ল'বা তোমালোকে। যদি তোমালোকক এনচাৰকেইটা লাগে তেন্তে মই নেক্সট ভিডিঅ'টোত তোমালোকক এনচাৰৰ সৈতে এইবিলাক কুৱেশ্যনৰ দি দিম। এতিয়া মই সকলো কুৱেশ্যনকেইটা তোমালোকক দি দিছোঁ। আৰু চোৱা তোমালোকে, দীঘল প্ৰশ্ন উত্তৰৰ ভিতৰত মই তোমালোকক কেইটামান কমন দি দিছিলোঁ যেতিয়া মই তোমালোকক ছ'চিয়েল ছায়েন্সৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাকৰ সৈতে এটা ভিডিঅ' আনিছিলোঁ, তেতিয়া এইবিলাক কুৱেশ্যন মই তোমালোকক দেখুৱাইছিলোঁ। 3 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে, বা 2 নম্বৰ কুৱেশ্যনটো চোৱা, ভাৰতীয় সংস্কৃতিলৈ অষ্ট্ৰিকসকলে আগবঢ়োৱা 3টা অৱদান লিখা। 3 নম্বৰ কুৱেশ্যনটো চোৱা, অসমীয়া ভাষা উন্নতিক সাধিনী সভাই অসমীয়া ভাষাৰ উন্নয়নৰ কাৰণে গ্ৰহণ কৰা ব্যৱস্থাৱলী চমুকৈ লিখা। বা 4 নম্বৰটো হ'ল অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। এই কুৱেশ্যনটো একদম গুৰুত্বপূৰ্ণ কুৱেশ্যন, তোমালোকক আহি যাব পাৰে এক্সামৰ কাৰণে। আৰু গোলকীয় উত্তাপৰ কাৰণে বৃদ্ধিৰ কাৰণ মই তোমালোকক কৈছিলোঁ, এইটো চাই যাবা। ইউনিট টেষ্টত তোমালোকক বিশ্বনাথ জিলাত অলৰেডি এইটো কুৱেশ্যন দি দিছে, সেইকাৰণে তোমালোকে এইবিলাক নাকচ নকৰিবা, এইবিলাক প্ৰশ্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। এতিয়া চোৱা 4 নম্বৰীয়া কুৱেশ্যন কেইটামান চোৱা তোমালোকে। 6 নম্বৰ কুৱেশ্যনটো হ'ল, আছাম এছ'চিয়েশ্যনে সমাজ সংস্কাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহ চমুকৈ লিখা। গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। তোমালোকে 7 নম্বৰ কুৱেশ্যনটো চোৱা, তোমালোকক দিছে, ধৰা হ'ল তোমাৰ ঘৰৰ ওচৰতে এখন উদ্যোগ প্ৰতিষ্ঠা কৰা হৈছে, সেই উদ্যোগ গঢ়ি উঠাৰ পিছৰে পৰা পৰিৱেশজনিত কিছুমান সমস্যা তুমি লক্ষ্য কৰিছা। সেই উদ্যোগৰ পৰা তুমি দেখিবলৈ পোৱা সম্ভাৱ্য সমস্যাবোৰ কি কি হ'ব পাৰে লিখা। এইটোৱে তোমালোকক তাৰ্কিক শক্তি, তোমালোকৰ যুক্তি দিয়া কিমান ক্ষমতা আছে সেইটো জুখিবলৈ এইটো কুৱেশ্যনটো দিয়া হৈছে। তোমালোকে এইটো ভালদৰে লিখিবা। এইটো যোৱাবাৰ তোমালোকৰ 2025 চনৰ মেট্ৰিক পৰীক্ষাটো এনেকুৱা ধৰণৰ এটা কুৱেশ্যন দিয়া হৈছিলে, সেইবাবে এইটো কুৱেশ্যন ইয়াত তোমালোকক দিয়া হৈছে। 8 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে, উত্তৰ পূৰ্বাঞ্চলৰ ধৰ্মীয় পৰিৱেশ বিভিন্ন ধৰ্মৰ সহাৱস্থানৰ এক উল্লেখযোগ্য মিশ্ৰণ। এই বাক্যশাৰীৰ সপক্ষে তোমাৰ মতামত দাঙি ধৰা। ছেম কুৱেশ্যন তোমালোকৰ নিজৰ যুক্তি মতামতটো ইয়াত দিব লাগে, তুমি যে কিমান এটা প্ৰশ্নৰ ওপৰত ভাবি চিন্তি লিখিব পাৰা তাৰ ওপৰত এইটো কুৱেশ্যনটো দিয়া হৈছে। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকক আহিব মেট্ৰিক পৰীক্ষাত। 9 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকক, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গঠন আৰু কাৰ্যাৱলী চমুকৈ লিখা। বা দিয়া হৈছে অথবা দিয়া হৈছে তোমালোকৰ অসমৰ জনসাধাৰণে অসহযোগ আন্দোলনত গ্ৰহণ কৰা ভূমিকা চমুকৈ লিখা। মই তোমালোকক বাৰে বাৰে কৈছিলোঁ যে অসমৰ ওপৰত গুৰুত্ব দি পেলাই 3টা আন্দোলন, ভাৰতীয় আন্দোলন, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন। ছাত্ৰ ছাত্ৰীসকল, আকৌ এবাৰ ৰিপিট কৰিছোঁ, মই এটা কুৱেশ্যন সুধিবই তোমালোকক, সেইবাবে তোমালোকে ভালদৰে এইটো কুৱেশ্যন চাই যাবা। চাবা, মই দিয়া কুৱেশ্যনবিলাক 100% কমন নহ'ব পাৰে, কিন্তু তোমালোকে মই দিয়া সকলো কুৱেশ্যন নাকচ কৰিব নোৱাৰা। বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাকে মই তোমালোকক দিবলৈ চেষ্টা কৰোঁ। আৰু যিবিলাক কুৱেশ্যনবিলাক ৰিপিটেড হয়, যিবিলাক আগৰ পৰীক্ষাবিলাকত আহিছে, তোমালোকৰ ইউনিট টেষ্টত দিছে, তোমালোকৰ হাফ ইয়াৰলি দিছে, তোমালোকৰ বিভিন্ন জিলাসমূহৰ প্ৰি ফাইনেলত দিছে, মই তেনেকুৱা কুৱেশ্যনবিলাকে তোমালোকৰ কাৰণে দি দিওঁ।
সেইবাবে মই দিয়া কুৱেশ্যনবিলাক তোমালোকে ভালদৰে চাই ল'বা আৰু নিজৰ সেলফ ষ্টাডি তোমালোকে ভালদৰে কৰিবা মই ৰিপিট কৰোঁ তোমালোকক সেইকাৰণে যে নিজৰ পঢ়া শুনা তোমালোকে ভালদৰে কৰিবা যিমান 100% নিদিলেও তোমালোকে যদি নিজে নিজৰ পঢ়াখিনি নপঢ়া তেতিয়া তোমালোকৰ ৰিজাল্টটো ভাল নহ'ব তোমালোকে নিজৰ পঢ়াৰ ওপৰত গুৰুত্ব দিবা বেলেগে কি দিব তাৰ ওপৰত গুৰুত্ব দিবা কিন্তু নিজৰ পঢ়া শুনা ভালদৰে কৰি যাবা তোমালোকে সেলফ ষ্টাডিটো মেইন হয় ধন্যবাদ মই তোমালোকৰ প্ৰেক্টিছ সেটসমূহ লৈ আহিম তোমালোকে এনেকুৱা ধৰণৰ আৰু ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ